মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল কেতিয়াকৈ ঘোষণা কৰিব থাম্বনেইলখনত যেটো তোমালোকে তাৰিখ দেখিব কাৰণে পাইছা সেই তাৰিখত তোমালোকৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ঘোষণা কৰিব নেকি ফলাফল আৰু অন্যান্য যিসমূহ তোমালোকে দেখিছা ইন্টাৰনেটত সেইসমূহত ঘোষণা কৰিব নেকি তোমালোকৰ ফলাফল ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকক সবিশেষ জনা নিশ্চয় সম্পূৰ্ণৰূপে চাবা লগতে গ্ৰেছ মাৰ্ক তথা এক্সট্ৰা মাৰ্কছৰ ওপৰতো আমি আলোচনা কৰিম যদি ভিডিঅ'টো চাই তোমালোকে উপকৃত হৈছো বুলি ভাবা 1% হলো তেনেহলে নিশ্চয় এটা লাইক কৰি দিবা তোমালোকে আৰু যদি চেনেলটি সাবস্ক্ৰাইব তোমালোকে কৰা নাই নিশ্চয় চেনেলটি সাবস্ক্ৰাইব কৰি লবা তেনেহলে প্ৰথমতে মই তোমালোকক স্পষ্টভাৱে জনাব বিচাৰিছো বৰ্তমানলৈকে অসম শিক্ষা পৰিষদে কোনো ধৰণৰ তোমালোকৰ অফিচিয়েল ভাৱে তথ্য দিয়া নাই যে কেতিয়াকৈ তোমালোকৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ফলাফল ঘোষণা কৰিব যেটো তোমালোকে থাম্বনেইলখনত তাৰিখ দেখিব কাৰণে পাইছা সেই তাৰিখটো আসলে বৰ্তমান সময়ত ট্ৰেন্ডিং থকা এটা তাৰিখ বিভিন্নজন ইউটিউবাৰে বা বিভিন্নজন ব্লগাৰে আসলে সেই তাৰিখসমূহ সৃষ্টি কৰিছে বা তেওঁলোকে হয়তো এই বস্তুটোহে ট্ৰেন্ডিংত আনিছে তাৰ কাৰণেহে মই থাম্বনেইলখনত সেই তাৰিখটো দি দিছো যাতে তোমালোকে ভিডিঅ'টোত ক্লিক কৰি পিনে সঁচা কথাটোহে জানিব পাৰা গতিকে কোনো ধৰণৰ বৰ্তমানলৈকে অফিচিয়েল তথ্য অহা নাই যে কেতিয়াকৈ তোমালোকৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব যদি কিবা নতুন তথ্য আহি পৰে বা যদি কিবা অফিচিয়েল তথ্য আহে যে কেতিয়াকৈ দিব পাৰে কিমান গ্ৰেছ মাৰ্ক দিব পাৰে তেনেহলে তোমালোকে প্ৰথমতে আমাৰ হোৱাটছআপ চেনেলত পাবা নতুন নোটিফিকেশন ঠিক আছে যেতিয়াই আপডেট আহিব তেতিয়াই তোমালোকে লগালক আমাৰ হোৱাটছআপ চেনেলত পাব কাৰণে সক্ষম হ'বা গতিকে যি সকলে জয়েন আমাৰ হোৱাটছআপ চেনেলত নাই কৰা নিশ্চয় জয়েন কৰি লবা জয়েন কৰিবৰ কাৰণে তোমালোকে আমাৰ এই ভিডিও ডেসক্ৰিপচন বক্স চেক কৰা তাতে এটা লিংক পাবা অন্যথা হোম স্ক্ৰিনত যেটো নাম্বাৰ দেখি আছা সেই নাম্বাৰটো এটা মেছেজ কৰিলে আমাৰ হোৱাটছআপ চেনেলৰ লিংকটোহে পাই যাবা সো এতিয়া আহিছো গ্ৰেছ মাৰ্কৰ ওপৰত যেসকল ছাত্ৰ-ছাত্ৰীয়ে গ্ৰেছ মাৰ্কক লৈ চিন্তা হৈছিল যে কিমান নম্বৰ পালে গ্ৰেছ মাৰ্ক দিয়ে বা গ্ৰেছ মাৰ্ক আসলে কেটা বিষয়ত দিয়ে তেনেহলে স্পষ্টভাৱে ক'ব বিচাৰিছো নিম্নতম তিনিটা বিষয়ত গ্ৰেছ মাৰ্ক প্ৰদান কৰে ক্লাস 10 আৰু ক্লাস 12 ৰ যি ফাইনেল এক্সাম তাত আৰু ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক জনাব বিচাৰিছো ক্লাস 10 ৰ ক্ষেত্ৰত নিম্নতম এটা বিষয়ত 5 নম্বৰ দিয়ে আৰু টোটাল 3টা বিষয়ত 15 নম্বৰ লৈকে গ্ৰেছ মাৰ্ক দিয়ে আৰু বিগত বৰ্ষসমূহত তেনেদৰে দিছে লগতে দ্বাদশ শ্ৰেণীৰ ক্ষেত্ৰত যদি মই হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত যদি কওঁ তেনেহলে গ্ৰেছ মাৰ্ক 10+ দিয়ে এটা বিষয়ত 10 নম্বৰো অধিক তোমালোকৰ গ্ৰেছ মাৰ্ক প্ৰদান কৰে আৰু নিম্নতম 3টা লৈকে দেখা গৈছে গ্ৰেছ মাৰ্ক বিগত বৰ্ষসমূহত দিয়া আৰু এটা কথা তোমালোকে মন কৰিবা ইংৰাজী বিষয়টো যদি তোমালোকৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীত বেয়া হৈছে তাত যদি গ্ৰেছ মাৰ্ক নিদিব যদি তোমালোকে ভয় কৰিছা তেনেহলে 100% মই ক'ব বিচাৰিছো তোমালোকক বিগত বৰ্ষসমূহত ইংৰাজী বিষয়টো গ্ৰেছ মাৰ্ক প্ৰদান কৰিছে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষাত লগতে অসমীয়া অৰ্থাৎ এমআইএল বিষয়টো প্ৰদান কৰিছে গতিকে ইমান বেছি তোমালোকে চিন্তিত হৈ থকাটো কোনো ধৰণৰ প্ৰয়োজন নাই আৰু বহুতে আসলে ভয় কৰে যে পৰীক্ষা যি মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বহি নিৰীক্ষণ হেয়া বহুত কঠিনকে কৰে অৰ্থাৎ বহুত টানকে চাই বুলি ভয় কৰে বহুতে বা তেওঁলোকে চিন্তা কৰে একদম মই ক'ব বিচাৰিছো তোমালোকক এয়া একদম মিছা কথা একদম নৰ্মেলকে সাধাৰণভাৱে চাই মাৰ্কস এক্সট্ৰাকে কেনেবাকৈ দিব পাৰে নেকি তাকো টিচাৰসকলে যিসকলে বহিছে তেওঁলোকে চাই বা চেষ্টা কৰে গতিকে ছাত্ৰ-ছাত্ৰীসকল মই নিজৰ যি 4 বছৰৰ অভিজ্ঞতা মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাক লৈ তাৰ ওপৰতে এই ভিডিঅ'টোত মই গ্ৰেছ মাৰ্ক বা এক্সট্ৰা মাৰ্কছৰ ওপৰত কথা ক'লো তোমালোকক আৰু ৰিজাল্টৰ ওপৰতো মই তোমালোকক জনালো যদি অফিচিয়েল কিবা নতুন তথ্য আহি পৰে যে ৰিজাল্ট কেতিয়াকৈ দিব পাৰে বা এক্সট্ৰাকে কিবা মাৰ্কছ দিব নেকি সো মই সকলোখিনি তথ্য আমাৰ হোৱাটছআপ চেনেলত প্ৰথমতে তোমালোকক জনাই দিম গতিকে তোমালোকে আমাৰ যদি হোৱাটছআপ চেনেলটো ফলো না কৰা নিশ্চয় ফলো কৰি লবা কাৰণ ইউটিউবত ভিডিঅ' চোৱাতকৈ যদি তোমালোকে ফলো কৰিলে তেনেহলে সোনকালে তাতে আপডেটটোহে পাই যাবা ঠিক আছে বাকি ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ আৰু আশা কৰিলো তোমালোকে যাতে ভবামতে পৰীক্ষাৰ ফলাফল পোৱা तो इस बच्चे के आए हैं 26 मार्क्स आउट ऑफ 80 ओहो इसका 1 मार्क्स कम रह गया अब क्या करें इसके कहीं पर 1 मार्क्स तो करना पड़ेगा चलो यहाँ इसका 1 मार्क्स बढ़ा देते हैं तो इस तरह से ये इजीली पास हो जाएगा तो ये पास होकर ही बन गया इसके फुल मार्क्स हो गया 26 + 1 27 पास हो गया बच्चा इजीली